চাওক মই বৰ্তমান এটা দৃশ্যাংশ দেখুৱাম দৃশ্যটো চাই হয়তো আপুনি ভাবিব এয়া হয়তো আপুনি ভাবিব স্মাৰ্ট চিটিৰ গুৱাহাটীৰ পৰিৱেশ কিন্তু গুৱাহাটীৰ পৰিৱেশ নহয় এই পৰিৱেশটো সৃষ্টি হৈছে দেৰগাঁৱৰ কেন্দ্ৰস্থলত এই পৰিৱেশটো চাওক দেৰগাঁৱৰ কেন্দ্ৰস্থল অৰ্থাৎ দেৰগাঁও চাৰিআলিৰ পৰিৱেশ দেৰগাঁও চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এইটো হৈছে এটা সেৱা পথ যিটো সেৱা পথেদি আপুনি দৈনিক আচলতে যিখন আমাৰ দেৰগাঁৱৰ এখন এম বজাৰ আছে ইয়াত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আপুনি যদি যায় মূল ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন আচলতে এই পথতে আছে আৰু মই দেখুৱাম এইফালে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ এইফালে গোলাঘাট সংযোগী এটা পথ এই পথৰ কাষতো আচলতে দেখিবলৈ পোৱা গৈছে পানী জমা হৈছে আচল কথাটো এইটোৱে যে বহুদিনীয়া আচলতে দেৰগাঁওবাসী ৰাইজৰ বহুদিনীয়া আচলতে এটা কথা আছিলে যে ৰাস্তা ঘাটৰ সমস্যা আছিলে তাৰ পাছতে ৰাস্তা ঘাট নিৰ্মাণ হ'ল ৰাইজ সুখী কিন্তু তাৰ পাছতো এটা জটিল সমস্যা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ মূল ড্ৰেইনসমূহ এই ড্ৰেইনসমূহে আচলতে পানী যাব পৰা অৱস্থা নাই পানী যাব পৰা কোনো ধৰণৰ সুবিধা নাই তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ অসুবিধা হৈছে কেইজনমান সচেতন লোক আছে মই তেওঁলোকৰ লগত কিছু কথা পাতিম এজন দেখিছো কি ক'ব আচলতে এটা জৰুৰী এটা সমস্যা এটা গুৰুতৰ সমস্যা কি ক'ব নাই এইটো খুব ডাঙৰ সমস্যা আছিলে বানপানীৰ সমস্যাটো মানে আমিতো অসমৰ এটা জ্বলন্ত সমস্যা এইটো বহুত মানুহৰ আৰ্তৃত হৈ আছে তাৰপাছতে এইটো বানপানীৰ নিচিনা এটা সদৃশ পৰিৱেশ ইয়াতে এইটো মানে গোটেই বস্তু যে 4 লেনৰ যিটো নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য গাফিলতি আছে বা ইয়াতে সেইখিনি সময়ত দেৰগাঁও যথেষ্ট ৰাইজে আন্দোলনো কৰিছিল 4 লেনৰ নিৰ্মাণৰ কাম কাজৰ ওপৰত এইটো মই আহ্বান জনাম যে 4 লেনৰ অসমত যিমানবিলাকেই নিৰ্মাণ কাৰ্য কৰিবলৈ খুব আশা আছে কিন্তু এই আখুৱাসমূহ দূৰ কৰি নিৰ্মাণ কৰা হ'লে আজি দেৰগাঁওবাসীয়ে যে জোৱাৰী ভুগিব নালাগে কিন্তু ইমান পানী এতিয়া কেঁচুৱা ল'ৰা এজন মানুহ যাব পাৰ হ'ব নোৱাৰে বাইক এখন পাৰ হ'ব নোৱাৰে ভালকৈ এই 4 লেনৰ এই আখুৱাসমূহ দূৰ কৰিব পৰাকৈ আমি কিমান সজাগ আৰু সচেতন সেই সময়খিনি আছিলোঁ এইটো এটা মানে জৰুৰী বিষয় তথাপিতো মই আহ্বান জনাম যে 4 লেন কৰ্তৃপক্ষই এই বস্তুখিনি দেৰগাঁওবাসী ৰাইজৰ আলোচনাকে বিশেষ নৱনিৰ্বাচিত বিধায়ক মহোদয়ৰ আলোচনা কৰি এইটো উন্নতকৰণ কৰিব লাগে আৰু গোটেই দুখটো কিন্তু 4 লেন কৰ্তৃপক্ষৰ ওচৰত কেইজনমান আছে দোকানৰ পৰা আহিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আহিলে ঘৰলৈ যাব এই পথেদিয়ে যাব কি ক'ব আচলতে এটা ডাঙৰ সমস্যা আৰু এজাক বৰষুণ দিলেই এই পথৰ অৱস্থা এনেকুৱা হয় ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰেইনসমূহ আচলতে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত নহ'ল নেকি কি ক'ব বিজ্ঞানসন্মত মানে প্ৰকষ্ট নহ'ল মানে এইটো বানপানী এইটো অকণমান বৰষুণ দিলে ইয়াত বানপানী হয় মানুহ অহা যোৱা কৰিব নোৱাৰে আমি এতিয়া একাঠো পানীত যাবলগীয়া হৈছে সেইকাৰণে যি চৰকাৰে কৰে উচিত বিচাৰ এটা কৰক এইকে কৈ মই সামৰণি মাৰিলোঁ ধন্যবাদ আৰু চাওক মই দেখুৱাইছো এটা ব্যস্ততাপূৰ্ণ এটা পথ এই পথেদি আচলতে বিভিন্নজনে মূল আচলতে নিজৰ কামসমূহ কৰিবলৈ যায় এই পথেদি আচলতে বিভিন্ন আচলতে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যাব পাৰে আৰু বিভিন্ন আচলতে এইটো আচলতে মূল সেৱা পথ এইফালে আপুনি গুৱাহাটী সংযোগী এটা সেৱা পথ আৰু এটা বিশেষ পথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা সেৱা পথ যিটো সেৱা পথৰ অৱস্থা এয়া মাত্ৰ এজাক বৰষুণ মই পুনৰ কৈছো মাত্ৰ এজাক বৰষুণ আৰু তাৰ পাছত এই পথৰ পৰিৱেশ এনেকুৱা এজন চালকক দেখিছো ই ৰিক্সা চালক অকমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো কি ক'ব এটা গুৰুতৰ সমস্যা এটা ডাঙৰ সমস্যা এজাক বৰষুণ দিলে পথৰ অৱস্থা এনেকুৱা হয় কি ক'ব মানে পথৰ মানে কাষত যিবিলাক মানে ড্ৰেইন বনোৱা হৈছে এইবিলাক ড্ৰেইন আচলতে বিজ্ঞানসন্মতভাৱে হোৱা নাই 1 ফুট আমি দেখাত 1 ফুট দকৈ এইবিলাক ড্ৰেইন বনাইছে 1.5 ফুট বা 2 ফুট বহল দিছে গতিকে এই ড্ৰেইনটো কমেও 6 ফুট 7 ফুট দ হ'ব লাগিছিলে আৰু কমেও 4 ফুট বহল হ'ব লাগিছিলে তেতিয়া এই আজি সমস্যাটো নহ'লহেঁতেন আজি মোৰ বুলি নহয় আজি বহুত বিভিন্নজনেও মানে ধৰক আজি সমস্যাৰ সময় হৈছেই আৰু অনাগত দিনবিলাকত যদি দেৰগাঁও পৌৰসভাই ইয়াৰ ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ বৰষুণ হ'লে হয়তো দেৰগাঁও আৰু ডুব যোৱাৰ সম্ভাৱনা আছে এয়াই আচলতে স্থানীয় লোকৰ ভাষ্য আমি আপোনালোকক এই মুহূৰ্তত শুনাইছো আৰু আমি এটা গুৰুত্বপূৰ্ণ সমস্যা এই মুহূৰ্তত দাঙি ধৰিছো নিশা এতিয়া প্ৰায় 8 বাজিবৰ হৈছে এই সন্ধিয়া বেলা এজাক বৰষুণ আৰু আজি পুৱা ভাগতো এজাক বৰষুণ দিছিলে তাৰ পিছতো কিন্তু এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে আমি এটা গুৰুত্বপূৰ্ণ সমস্যা আজি দাঙি ধৰিছো আপোনালোকৰ সন্মুখত ৰাইজৰ সন্মুখত আৰু এতিয়া সমস্যা সমাধানৰ দায়িত্ব কেৱল সংশ্লিষ্ট কৰ্তৃপক্ষৰ বহু বাতৰি হৈছে দেৰগাঁৱৰ পথৰ সমস্যা বহু বাতৰি কৰিছো আমি কিন্তু তাৰ পাছতো
বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই, বিভাগীয় কৰ্তৃপক্ষ ৰৈ আছে। কাৰণ ড্ৰেইনসমূহৰ আপুনি পানী যোৱাৰ ব্যৱস্থা নাই। মই পুনৰ কৈছো, ড্ৰেইনসমূহৰ আজি পানী যাব পৰা অৱস্থা নাই। তাৰ পৰিপ্ৰেক্ষিতত আচলতে স্থানীয় লোকৰ হাৰাশাস্তি। ছাত্ৰ ছাত্ৰী ৰাতিপুৱা যাব নোৱাৰে। আপুনি যদি এই মুহূৰ্তত ছাত্ৰ ছাত্ৰী এজন যদি যায়, পুৱা যদি যায়, স্কুললৈ যদি যায়, স্কুলৰ পৰা যদি উভতি আহে, এজাক যদি বৰষুণ দিয়ে, এই পথৰ অৱস্থা এনেকুৱা হয়। কেৱল এয়াই নহয়, দেৰগাঁও চাৰিআলিত থকা এইটোৱে সমস্যা নহয়। আপুনি যদি লাহতি ফালে যায়, দেৰগাঁও চাৰিআলিৰ পৰা লাহতি ফালে যদি আপুনি যায়, এনেধৰণৰ সমস্যাৰ সন্মুখীন হয় স্থানীয় সচেতন ৰাইজ। আমি এটা গুৰুত্বপূৰ্ণ সমস্যা দাঙি ধৰিছো। এতিয়া সমস্যা সমাধানৰ দায়িত্ব কেৱল সংশ্লিষ্ট কৰ্তৃপক্ষৰ।